কি শর্ত দিছে এইবিলাক কওকচোন 12 তাৰিখৰ পিছত ইহঁতে কিবা কিবি ক'ব বুলি কৈছে 12 তাৰিখটো বাচ্চাই থাকক আপোনালোকে 12 তাৰিখৰ পিছত আফসু বা বড়ো সাহিত্য সভাৰ সেক্ৰেটাৰীয়ে কি কয় সেইটো আপোনালোকে শুনি লওক আমি কি শর্ত দিছে দিয়া নাই এইবিলাকৰ লাগি থাকি লাভ নাই মই কৈছো ইয়াৰ গোটেই কিবাটো চন্দন আৰু খাম্পাহে ইয়াতে জুই জ্বলাই আছে তো কিন্তু আফসু আপোনালোকে ছাত্ৰ সংগঠন হিচাপে আপোনালোকে স্থিতি ক্লিয়াৰ থাকক আমি কোনো দলৰ লগত এইফালে বায়াস হৈ পেলাই কথা নকম বা কাম নকৰিম এইবিলাক থাকক কিন্তু নহলে ফাঁচি যাব খবৰদাৰ ইয়াৰ বিৰাট ডাঙৰ জাল আছে এইটো মইতো কৈ দিছো চন্দন আৰু খাম্পা আছে ইয়াত আগতো চন্দন আৰু খাম্পাৰ কাৰণে মই আফসুৰ লগত মিলাব পৰা নাই এই দুইজনে মোক ভাগ কৰি লৈ গৈছে স্পষ্ট কথা স্যার এটা প্রশ্ন অঞ্চলের বা বিটিসি অঞ্চলের শিক্ষক শিক্ষয়িত্রীসকলে মানে বাহিৰত আছিল এইটো প্ৰমোদ বড়োৰ কথা নাই এইটো প্ৰমোদ বড়োয়ে আমাৰ বহুত টিচাৰক বিটিসি বাহিৰত পঠাই দিছে এইটো মই আকৌ লৈ আহিম এইটো ডাঙৰ ইস্যু নহয় মই লৈ আহিব পাৰে এইটো ডাঙৰ ইস্যু নহয় এইটো লৈ আহিম মই দিলীপ শইকীয়া কোৱা নাই দিলীপ শইকীয়া যিটো কথা কৈছে এইটো নিশ্চয় নাজানাকে কৈছে জানিলে এইটো নকলে হয় ইয়াৰ আমাৰ ক'ব লগা একো নাই এইটো সাংবিধানিকভাৱে যেটো বড়ো জাতিক জীয়াই থকাৰ যেটো অধিকাৰ দিছে ইয়াৰ ওপৰত কোনোবাই যদি কিবা কয় এইটো নিশ্চয় বেয়া লাগিবই মই ওপেনলি কৈছো কোনোবা কোচ ৰাজবংশী জাতিয়ে সাংবিধানিকভাৱে আজিৰ দিনত জীয়াই থকাৰ কাৰণে যিখিনি অধিকাৰ পাইছে ইয়াৰ ওপৰত আপুনি যদি কিবা আঘাত কৰে সেইটো বেয়া পাবই কোনোবা বেংগলী সমাজে আজি অসমৰ ক্ষেত্ৰত জীয়াই থকাৰ কাৰণে যিখিনি সাংবিধানিক অধিকাৰ পাইছে ইয়াৰ ওপৰত কোনোবাই যদি আঘাত কৰে সেইটো বেয়া পাবই এইটো কমন এইটো দিলীপ শইকীয়া ডাঙৰীয়াই কি কৈছে সেইটো আজি মুখেদি ক'ব পাৰে সেইটো প্ৰেক্টিকেল নহয় এইটো আপোনালোকে কি ভাবে এইটোতো জোখৰে হৈ গ'ল না আমি 22টা অলৰেডি ডিক্লেয়াৰ দিলে ইহঁতে জানে ইয়াৰ পিছৰ মোক লেটাৰ লিখিছে আফসু সেক্ৰেটাৰী আৰু এই কিবা বড়ো সাহিত্য সভাৰ সেক্ৰেটাৰী ইয়াত কি আছে ভিতৰত এইটো বুজি লওক আপোনালোকে মই অলৰেডি 22টা ডিক্লেয়াৰ দিলে ইয়াৰ পিছত মানে ইউপিপিএল আৰু বিপিএল ইউনাইটেড হ'ব লাগে বুলি আফসু সেক্ৰেটাৰী বড়ো সাহিত্য সভাৰ সেক্ৰেটাৰীয়ে লেটাৰ লিখিছে ইয়াৰ ৰিপ্লাইটো আমি দিছে কি ৰিপ্লাই দিছে আপোনালোককতো আজি খোৱাৰ কোনো মই নকম মততে আমি সেইটোৱে লিখিছে আমাৰ কোনো আপত্তি নাই আৰু ডিফেন বড়ো ডাঙৰীয়াই সেইবিলাক মুখেদি কোৱা কথাটো লৈ পেলাই ইমান ডাঙৰ প্ৰেছ মিট কৰাৰ কোনো প্ৰয়োজনেই নাছিল ৰিটেন যেহেতু ইউপিপিএলৰ পোৱা নাই ইউপিপিএলৰ পৰা ৰিটেনলি কোনো ৰিপ্লাই পোৱা নাই আমিহে ৰিটেন ৰিপ্লাই দিছে আমাৰতো ডকুমেণ্ট আছে এতিয়া আমি ঠগাব নোৱাৰে চন্দন আৰু খাম্পা 1 নম্বৰ জাতিৰ বড়ো জাতিৰ 1 নম্বৰ কালপ্ৰিট বুলি ক'লে চন্দন আৰু খাম্পা এই দুইজনৰ কাৰণে মই আফসুৰ লগত মিলাব পৰা নাই এক সময়ত মুখ্যমন্ত্ৰীয়ে বাৰম্বাৰ বিটিআৰত কেম্পিং কৰি আছে এইটোতো ৰাজনীতি দল বিজেপিও কৰিব কংগ্ৰেছো কৰিব চবেই কৰিব এতিয়া আপোনালোকে চাওক মই 22টা ডিক্লেয়াৰ দিয়া পিছত আফসু সেক্ৰেটাৰী আৰু বড়ো সাহিত্য সভাৰ সেক্ৰেটাৰীয়ে ইউনিফিকেশ্যনৰ লেটাৰ লিখিছে ইয়াত জড়িত কোন আছে ইয়াত বেলেগ নাই আপোনালোকে এই চন্দন আৰু খাম্পা